এটা ভয়ংকৰ অতি হৃদয় বিদাৰক ঘটনাৰ সংঘটিত হৈছে যিটো ঘটনাৰ শুনিলে আপোনাৰ হয়তো গাৰ নোম শিয়ৰি উঠিব কেমেৰাৰ সন্মুখত দাউ দাউকৈ জ্বলি উঠিল এখন নৈশ বাছ এই নৈশৰ বাছখনত 20 জন যাত্ৰী জীৱন্তে জ্বলি ছাই হৈ গ'ল এক হৃদয় বিদাৰক এক করুণ ঘটনাৰ সংঘটিত হৈছে নৈশ বাছত উঠাৰ অভ্যাস আপোনাৰো আছে নেকি নৈশৰ বাছত উঠি আপুনি প্ৰত্যেক দিনা নহলেও মাহত এবাৰ হলেও কৰবালৈ খুবেই প্ৰয়োজনীয় ঠাইলৈ যায় নেকি তেন্তে সাৱধান চাওক ভয় নাখাব আতংকিত নহব কিন্তু সাৱধান হোৱা উচিত কিয়নো মাত্ৰ ড্ৰাইভাৰজনৰ এটা ভুলৰ বাবে যিকোনো ভয়ংকৰ ঘটনাৰ সংঘটিত হ'ব পাৰে বহু ড্ৰাইভাৰ আমি দেখিছো তেওঁলোকে অতি সাৱধানেৰে বাছখন চলাই যাত্ৰীসকলক খুব আদৰ সাদৰে য'ত যোন পাব লাগে সেই ঠাইত তেওঁলোকে থৈ আহেগৈ আৰু ভালদৰে আনা নিয়া কৰাটো তেওঁলোকৰ এটা দায়িত্ব কিন্তু এই 100 জন ড্ৰাইভাৰৰ ভিতৰত 2-1জন ড্ৰাইভাৰ এনে আছে তেওঁলোকে কেৱল মদ্যপান কৰে নাইবা নিজৰ কিছুমান গাফিলতিৰ বাবে এনে ধৰণৰ কিছুমান ভয়ংকৰ ঘটনাৰ সংঘটিত হ'ব পাৰে যদিও আমি কওঁ যে দুৰ্ঘটনা এক আকস্মিকভাৱে হোৱাৰ এক ঘটনা কিন্তু তাৰ পাছতো এই ড্ৰাইভাৰজনৰ কিন্তু 10% হলেও ভুল থাকে বহু ড্ৰাইভাৰক মই ক'ব বিচৰা 100 জনৰ ভিতৰত 2-1জন ড্ৰাইভাৰ কেৱল নিজৰ ভুলৰ বাবে এনে কিছুমান ভয়ংকৰ ঘটনাৰ সংঘটিত হয় যাৰ বাবে আজি নৈশ বাছখনত দাউ দাউকৈ জ্বলি উঠিল আৰু এই নৈশৰ বাছখনত 41 জন যাত্ৰী আছিল তাৰে ভিতৰত 20 জন যাত্ৰী নিমিষতে জ্বলি ছাই হৈ গ'ল এই হৃদয় বিদাৰক করুণ ঘটনাটোত একেটা পৰিয়ালৰে 4 জন যে সদস্য মাক দেউতাক আৰু তেওঁলোকৰ এগৰাকী কন্যা সন্তান আৰু এটি পুত্ৰ সন্তানৰ করুণ মৃত্যু হয় তাৰ উপৰিও বহু যাত্ৰী মৃত্যু হৈছে কিছুমানৰ ইতিমধ্যে নাম ঠিকনা সমূহ পাব্লিছ কৰা হৈছে তেওঁলোকে নিজৰ পৰিয়ালৰ লোকসকলক যদিও চিনাক্ত কৰিব পৰা অৱস্থাত নাই ইতিমধ্যে ডিএনএ টেষ্টৰ বাবে পঠিওৱা হৈছে সঁচাকৈ এই করুণ ঘটনাটো সংঘটিত হৈছে বেংগলুৰুত যোৱাকালি প্ৰায় সন্ধিয়া 10:30 মান বজাত এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছে এই ঘটনাটোক এক করুণ ঘটনাৰ বুলি ৰাষ্ট্ৰপতি ইতিমধ্যে ঘোষণা কৰিছে ৰাষ্ট্ৰপতি শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শোক প্ৰকাশ কৰিছে বেংগলুৰু যি মুখ্যমন্ত্ৰী আছে তেখেতে শোক প্ৰকাশ কৰিছে আৰু মৃত ব্যক্তিসকললৈ 2 লাখ টকা ইতিমধ্যে এককালীন সাহায্য আগবঢ়াইছে কিন্তু পইচাই জানো সকলো পইচাই জানো সেই মৃত ব্যক্তিসকলক ঘূৰাই আনিব পাৰে সাৱধান হোক এই ঘটনাটো আসলতে হঠাৎ এই ঘটনাটো যেতিয়া সংঘটিত হৈছিল প্ৰত্যেকজন যাত্ৰীয়ে শুই আহিছিল আসলে নৈশ বাছত যেতিয়া আমি ট্ৰেভেল কৰোঁ তেতিয়া প্ৰায় বাছত উঠাৰ কিছু সময় পাছতে আমাৰ টোপনি আহে আৰু আমি ধুনীয়াকৈ শুই যাওঁ ভালদৰে শুই যাওঁ আৰু তাৰ পাছতে সেই যাত্ৰীবাহী বাছখনত আসলতে প্ৰত্যেকজন যাত্ৰী শুই পৰিছিল চিলমিলিকৈ টোপনি গৈছিল আৰু তেনেতে এটা ভয়ংকৰ ঘটনাৰ সংঘটিত হয় এতিয়ালৈকে কিন্তু ড্ৰাইভাৰজন পলাতক অৱস্থাত আছে কি কাৰণে প্ৰকৃততে কি কাৰণে এই ভয়ংকৰ ঘটনাটো সংঘটিত হ'ল এতিয়ালৈকে জানিব পৰা নাই কিন্তু বহু লোকে ক'ব বিচাৰে যে ড্ৰাইভাৰজনে মদ্যপান কৰিছে কিছু লোকে ক'ব বিচাৰে যে ড্ৰাইভাৰজনৰ ভুলৰ বাবে এনে ভয়ংকৰ ঘটনাৰ সংঘটিত হ'ল কিন্তু প্ৰকৃত কাৰণ আসলতে যেতিয়ালৈকে ড্ৰাইভাৰজনক গ্ৰেপ্তাৰ কৰা নহয় তেতিয়ালৈকে কিন্তু এই ঘটনাটো প্ৰকৃত কাৰণ জানিব পৰা নাযায় কিন্তু সঁচাকৈ আমাৰ এই ভাৰতবৰ্ষত অতি মৰ্মান্তিক অতি হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে গতিকে সকলোৱে প্ৰাৰ্থনা কৰক মৃত লোকসকলৰ আত্মা যাতে সৎগতি লাভ কৰে আৰু যিসকল এতিয়াও যথেষ্ট তেওঁলোকৰ স্বাস্থ্য অৱনতি ঘটি কিছুমান চিকিৎসালয়ত ভৰ্তি হৈ আছে তেওঁলোক যাতে অতি সোনকালে আৰোগ্য হৈ উঠিব পাৰে আপোনালোকে প্ৰাৰ্থনা কৰক ধন্যবাদ সঁচাকৈ অতি হৃদয় বিদাৰক করুণ ঘটনা জয় অসম।